1823 চন এটা অতি গুৰুত্বপূৰ্ণ বছৰ 1823 চনত অসমত চাহ উদ্যোগ আৰম্ভ হৈছিল আজি 2023 চন আজি 200 বছৰ অতিক্ৰম কৰিলে এই 200 বছৰ অতিক্ৰম কৰা চাহ উদ্যোগৰ ওপৰত আজিলৈকে এইখন অসমত মুকলিভাৱে ইয়াৰ সমস্যা কি সমাধান কি কৰিব পাৰি কেনে ধৰণে এই উদ্যোগটো আগুৱাই লৈ যাব পাৰি এই কথাখিনি কিন্তু আজিলৈকে আলোচনা নহল অসম চৰকাৰে কোনো ধৰণৰ গুৰুত্ব নিদিলে কেৱল এখন কিতাপ প্ৰকাশ কৰিলে তাৰ বাহিৰে চাহ উদ্যোগটোৰ এই সংকটকাল এটা যে আৰম্ভ হৈছে সেই কথাখিনি আজিলৈকে গুৰুত্ব দিয়া প্ৰতিফলিত নহল এই প্ৰসংগত আমি দুটামান কথা আলোচনা কৰিব বিচাৰিছোঁ প্ৰথম কথা ভাৰতবৰ্ষত যি চাহ উৎপাদন হয় আজি 2025ত ভাৰতবৰ্ষত চাহ হৈছে 1315 মিলিয়ন কেজি আৰু ইয়াৰ বিপৰীতে অসমত চাহ উৎপাদন হয় 2025ৰ এই বছৰৰ যদি আমি চাওঁ প্ৰত্যেক বছৰেকত 700 মিলিয়ন কেজি চাহ উৎপাদন হয় প্ৰকৃততে ভাৰতবৰ্ষৰ প্ৰায় 54% চাহ আমি অসমত উৎপাদন কৰোঁ আৰু এই 54% চাহ উৎপাদন কৰা অসমৰ যি চাহ বাগান আছে ডাঙৰ বাগান প্ৰায় 850খন পঞ্জীয়নভুক্ত চাহ বাগিচা এই পঞ্জীয়নভুক্ত চাহ বাগিচাত 10 লাখ চাহ শ্ৰমিকে আৰু ইয়াত বিষয়া কৰ্মচাৰীকে লৈ 10 লাখে ডাইৰেক্টলি বা ইনডাইৰেক্টলি কিছুমান অস্থায়ী কিছুমান স্থায়ী এই ধৰণে কাম কৰি আছে ইয়াৰ বাহিৰেও অসমীয়া যুৱকসকলে এই চাহ উদ্যোগত জড়িত হ'ল এই চাহ উদ্যোগত জড়িত হৈছে 1,80,000 ক্ষুদ্ৰ চাহ আমি যাক ক্ষুদ্ৰ চাহ বুলি কওঁ ক্ষুদ্ৰ চাহ খেতিয়ক বুলি কওঁ 1,80,000 আৰু 1,80,000 ক্ষুদ্ৰ চাহৰ লগত জড়িত হৈছে 10 লাখ অসমীয়া যুৱক এই 10 লাখ অসমীয়া যুৱক ক্ষুদ্ৰ চাহৰ লগত জড়িত হৈ আছে ইয়াৰ বাহিৰেও যি 850খন বৃহৎ চাহ বাগান আছে তাতে 10 লাখ আমাৰ চাহ শ্ৰমিক যিসকল বিষয়া কৰ্মচাৰীসকল তেওঁলোক জড়িত হৈ আছে এটা বিশাল এটা উদ্যোগ আৰু ভাৰতবৰ্ষৰ এই ক্ষেত্ৰত আমি কৈছোঁ যে 54% চাহ আমি অসমৰ পৰা দিওঁ তাৰপিছত চাহ অসমৰ চাহৰ ওপৰত তাৰ লগতে ভাৰতবৰ্ষৰ চাহৰ ওপৰত এটা সংকটজনক এটা সময় অতিবাহিত কৰিবলগীয়া হৈছে এই প্ৰসংগটো কিন্তু কোনো আলোচনা নহয় আৰু শেহতীয়াভাৱে দেখা গ'ল এই ক্ষুদ্ৰ চাহ খেতিয়কসকলে যিটো চাহ উৎপাদন কৰে কেঁচাপাত উৎপাদন কৰে এই কেঁচাপাতৰ পৰাই অসমৰ যি 700 মিলিয়ন কেজি চাহ উৎপাদন হৈছে তাৰে 54% এই ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰা আহে অৰ্থাৎ ক্ষুদ্ৰ চাহ খেতিয়কসকলে আজি চাহপাত 11 টকাৰ পৰা 15 টকা 12 টকা 13 টকা এনেকৈ প্ৰতি কেজিত আজি বিক্ৰী কৰিবলগীয়া আছে চাহপাত যি চাহপাত উৎপাদন কৰিবলৈ যাওঁতে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ প্ৰতি কেজিত কমেও 30 টকা খৰচ হয় আৰু তাৰ বিপৰীতে তেওঁলোকক আজিৰ কাৰণে 10 টকা 11 টকা 12 টকা 15 টকা খুব বেছি 15 টকা দিয়া হৈছে তেওঁলোকে এটা হাহাকাৰ অৱস্থা এই মুহূৰ্তলৈকে অসম চৰকাৰ বা বিভাগীয় মন্ত্ৰী বা যিসকল বিষয়া আছে বা চাহ বোৰ্ড কোনো গুৰুত্ব দিয়া নাই গতিকে এই প্ৰসংগত আমি DY 365ৰ মজিয়াৰ পৰাই আমি আহ্বান জনাইছোঁ চৰকাৰক তাৎক্ষণিকভাৱে গুৰুত্ব দিয়ক নহ'লে এই শংকা আহিব সমগ্ৰ চাহ উদ্যোগৰ লগত অসমৰ বিশাল চাহ উদ্যোগৰ লগত জড়িত শ্ৰমিক কৰ্মচাৰীসকলৰ লগত আৰু ক্ষুদ্ৰ চাহৰ লগত জড়িত প্ৰায় 10 লাখ অসমীয়া যুৱকৰ ওপৰতো কেনিয়াত অতি কম মূল্যত উৎপাদন হোৱা চাহ ইয়াত আনি পেলাই মিক্স কৰি আছাম টি হিচাপে বিক্ৰী কৰি দিয়াৰ ফলত আছাম টি বুলি গোটেই বিশ্বৰ বজাৰত যিটো আমাৰ এটা প্ৰতিপত্তি আছিল এতিয়ালৈকে তাত কিন্তু আঘাত পৰিছে চৰকাৰ নিমাত টি বোৰ্ড নিমাত গতিকে এই বিষয়টো অতি গুৰুত্বপূৰ্ণ বিষয় কাৰণ বাহিৰৰ পৰা চাহ অহা ব্যৱস্থাটো কিন্তু বন্ধ কৰিব লাগিব ভাৰতবৰ্ষৰ চাহ উদ্যোগ যদি জীয়াই ৰাখিব লাগে তেন্তে বাহিৰৰ পৰা ভাৰতবৰ্ষলৈ চাহ অহাৰ ক্ষেত্ৰখনত বাধা দিয়াৰ প্ৰয়োজন আছে আৰু ঠিক একেদৰে অসম চৰকাৰেও এই চাহৰ প্ৰকৃততে যি আমাৰ কেঁচাপাতৰ যিটো মূল্য পাব লাগে সেই নিৰ্ধাৰিত মূল্য দিয়াৰ ক্ষেত্ৰত কিন্তু অসম চৰকাৰে গুৰুত্ব দিয়া প্ৰয়োজন 200 বছৰ চাহ উদ্যোগ হ'ল অসমত চাহৰ মানদণ্ড নিৰ্ণয় কৰিবৰ কাৰণে আজিলৈকে এটা লেবৰেটৰী নহ'ল কিয় গতিকে এই প্ৰসংগবিলাক সকলো সময়তে ওলাই কৰি গৈছে আমি যদি আজি যিটো সংকটকাল আহিছে কেঁচাপাতৰ ক্ষেত্ৰত অসমৰ যি অসমীয়া যুৱকসকলে কৰিছে তাত যদি চাহ দেখিব যে 1 কেজি যদি চাহপাত আমি প্ৰস্তুত কৰিবলগীয়া হয় তেতিয়াহ'লে 4 কেজি 600 গ্ৰাম কেঁচাপাতৰ প্ৰয়োজন হয় 4 কেজি 600 গ্ৰাম কেঁচাপাত হ'লে 1 কেজি আমি যি চাহ বনাওঁ চাহ খাওঁ সেই মেট্ৰি বুলি কোৱা হয় সেই চাহ উৎপাদন কৰিব পৰা যায় এতিয়া প্ৰশ্নটো হ'ল চাব এই বছৰ 2025ত নিলামত অসমৰ চাহৰ মূল্য 2025ত 278 টকা প্ৰতি কেজি কিন্তু যদি আমি বটলি ফেক্টৰীবিলাকত যাওঁ যিবিলাকৰ মানে খেতি নাই কিন্তু তেওঁলোকৰ ফেক্টৰী আছে যাক বটলি ফেক্টৰী বুলি কয় তেওঁলোকৰ প্ৰতি কেজি মূল্য 185 টকা তেওঁলোকে ক'ব বিচাৰে যে আমাৰ অসমৰ চাহ নিলামৰ বজাৰৰ পৰা 45% নিলামৰ বজাৰৰ পৰা ইয়াৰ পৰা বাহিৰ কৰি দিয়া হয় ইয়াৰ যিটো কেঁচাপাতৰ যিটো মানদণ্ড নিম্ন হৈছে কিন্তু মানদণ্ড নিম্ন
কিয় হৈছে সেই প্ৰসংগটো চৰকাৰে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই গতিকে আমি চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ এই যুৱকসকলে যি উদ্যোগত জড়িত হৈছে তেওঁলোকৰ ভৱিষ্যতৰ স্বাৰ্থত অসম চৰকাৰে এটা চাহ মন্ত্ৰালয় নিজস্ব এটা মন্ত্ৰীৰ পৰ্যায়ত এটা চাহ মন্ত্ৰালয় গঠন কৰিব লাগে এই চাহ মন্ত্ৰালয়ৰ জৰিয়তে অসমৰ চাহৰ এই 200 বছৰীয়া চাহ উদ্যোগ আৰু অধিক যাতে শক্তিশালী হয় আৰু ক্ষুদ্ৰ চাহৰ ভৱিষ্যত যাতে কোনো ধৰণৰ সংকটত পৰিবলগীয়া নহয় তাৰ কাৰণে যাতে চৰকাৰে ব্যৱস্থা লয় সেইটো আমি বিশেষভাৱে আহ্বান জনাইছোঁ